মায়ঙৰ বালিমুখত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন, সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ। ঝাৰগাঁৱৰ পৰা সিধাগুৰিলৈ গৈ থকা এখন নম্বৰবিহীন CNG অটোগাড়ীয়ে আগফালৰ পৰা আহি থকা ই-ৰিক্সাৰ যাত্ৰী এজনক খুন্দিয়ায়, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্চুবৰী কলবাৰীৰ নুৰ ইছলামৰ 22 বছৰীয়া পুত্ৰ জাহাংগীৰ আলম। এই ঘটনা সংঘটিত হৈছে ঝাৰগাঁৱৰ কাৰ্চুবৰী কলবাৰীত। ঘটনা সংঘটিত কৰি CNG গাড়ীখন পলায়নৰ চেষ্টা কৰিছিল যদিও বালিমুখ বজাৰত ৰাইজে খেদি খেদি CNG গাড়ীৰে সৈতে সিধাগুৰিৰ চালক নজম আলীক আটক কৰি জাগিৰোড আৰক্ষীক খবৰ দিয়ে। প্ৰথম অৱস্থাত ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জাহাংগীৰ আলমক নিয়া হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত GMCHলৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জাহাংগীৰৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। মায়ঙৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট, এনি আছাম 24/7। কেনেকৈ হৈছিলে গম পোৱা নেকি? আমি ইয়াতে বহি আছিলো, পিছত এটা CNG ইফালৰ পৰা আহিছে আৰু টমটম এটা ইফালৰ পৰা আহি আছে। মানে CNG টো ৰং আছিলে, টমটমৰ চাইডটো টমটমে আছিলে, CNG টো একদম ৰং চাইডত গৈ মাৰি দিছে টমটমত। মাৰি পিনে পিছত আমি আহি ইয়াতে টমটম উঠাই আছো, CNG ক মাতিছো থিয় হবলৈ, তেওঁ থিয় হোৱা নাই, গুচি গ'ল একদম বজাৰত। পিছত বজাৰত আমি এইটো কাহিনী ইয়াতে চিকিৎসা কৰি বজাৰত গৈছো আমি CNG টোক ধৰিবলৈ। বজাৰ কোন বজাৰত? এই বালিমুখ বজাৰত। বালিমুখ বজাৰত ধৰিছে? ৰাইজে ধৰিছে। পিছত আৰু ল'ৰাজন কেনেকুৱা অৱস্থা এতিয়া বৰ্তমান? বহুত ক্ৰিটিকেল আছে, মানে সেইটো ক'ব নোৱাৰো, মানে হাড় এটা ভাঙি ইয়াতে পৰি আছিলে। হাড় ওলাই গৈছিলে? হাড় ওলাই গৈছিলে ইয়াতে। টমটম চলাই আহিছিলে? মোৰ টমটম আছিল। টমটমত আছিলে? মোৰ লগতে আছিল, আগত বহি আছিল। তাৰ নাম জাহাংগীৰ। পিছফালৰ পৰা মানে তাৰ হাতটো এনেকা আছিল। CNG টো যেতিয়া আহিছে, আহি মানে আমাৰ গ্লাছখনৰ একদম কাষেৰে আহি মাজতে আহি লগাই দিছে। দুখ পাইছে, মানে হাতটো একদম ভাঙি গৈছে, বহুত দুখ পাইছে। এতিয়া মানে আমি ঝাৰগাঁও আনিছিলো, এতিয়া গুৱাহাটী লৈ যাব ইয়াৰ পৰা। বালিমুখ বজাৰৰ পৰা আহোঁতে তাৰমানে সিহঁতে টমটমি যে আহি আছিল, যিজন এক্সিডেণ্ট হৈছে তেখেতে আহি আছিল, আহোঁতে সিহঁতে তাৰমানে একদম এনেকে ঘূৰি আহি একদম টমটমৰ কাষেদি নিপিলাই হাতটো অলপমান ওলাই আছিল যে ইয়াত লগাই দি একদম বাগৰাই পেলাই দি হাতটো ভাঙি গ'ল। ভৰিত দুখ পাইছে, কঁকালত দুখ পাইছে, মূৰত দুখ পাইছে, একদম সন্তোষজন একদম বিৰাট বেয়া অৱস্থা আৰু তেখেতৰ। এতিয়া ঝাৰগাঁৱত আনিছিলো, ইয়াৰ পৰা এতিয়া ৰেফাৰ দি দিছে গুৱাহাটীত। এতিয়া গুৱাহাটীত লৈ গৈ আছে, বিৰাট অৱস্থা বেয়া। জাহাংগীৰ আলম, ঘৰটো কাৰ্চুবৰী কলবাৰী।